মৰমৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে মই তোমালোকক এক্সাৰসাইজ 12.1 ৰ কোৱেশ্চন নম্বৰ 6 লৈকে ইম্পৰ্টেন্ট কোৱেশ্চন দিছো আজি কোৱেশ্চন নম্বৰ 7 ৰ ইম্পৰ্টেন্ট কেইটা কৰি দিবলৈ লৈছো কোৱেশ্চন নম্বৰ 1 টো তোমালোকে চাবা আৰু কোৱেশ্চন নম্বৰ 2 টো মই কৰি দিছো তোমালোকৰ ইয়াত কি আছে 5/7 টু দি পাৱাৰ -7 মই আগতে লিখি লৈছো ৰবা damn it okay first কি আছে 5/7 whole to the power আছে তোমালোকৰ -7 into 7/5 আছে নহয় এটো উল্টাকে দি আছে ৰবা 7/5 লিখিলা তোমালোকে ইয়াৰ whole to the power কিমান দি আছে ৰবা এটা -9 দি আছে ফাইন তোমালোকে ইয়াত লিখিলা -9 equal to কি আছে তোমালোকৰ 5/7 whole to the power 2m আছে 2m তোমালোকৰ পৰীক্ষাত পাৱাৰ বিলাক যদি কম বেছি কৰি দিয়া হয় তথাপি তোমালোকে কৰিব পাৰিবা যদি তোমালোকে ভিডিও বিলাক ভালদৰে চোৱা এক নম্বৰ এইটো কিন্তু দেই ফাইন এটো নম্বৰ 1 এতিয়া ইয়াক আমি সলভ কৰিম ইয়াত চাইছে তোমালোকে 5/7 ঠিকে লিখা whole to the power -7 লিখিলা into ইয়াত কিন্তু 7/5 আছে তোমালোকে উল্টাই লিখিলা মানে 5/7 যেতিয়াই উল্টাই লিখিবা ইয়াত নেগেটিভ আছে নহয় মাইনাস আছে প্লাস হৈ যাব পাৱাৰটো ইকুৱেল টু 5/7 whole to the power 2m আছে নহয় এতিয়া তোমালোকে লক্ষ্য কৰিবা ইমপ্লাইজ কিন্তু এটো প্ৰথমটো হল তোমালোকৰ ইমপ্লাইজ আচ্ছা আকৌ ইমপ্লাইজ দিয়া এতিয়া ইয়াৰ পাৱাৰ যিমান আছে ইয়াৰ ভূমি আৰু ইয়াৰ ভূমি একে আছে হয়নে সেই কাৰণে তোমালোকে সিঙ্গেল ভূমি লিখিবা মানে 5/7 তোমালোকে লিখিলা whole to the power যেটো পূৰণ আছে পাৱাৰ বিলাক যোগ হ'ব তেনেহলে -7 + 9 equal to 5/7 whole to the power 2m আছে নহয় এতিয়া তোমালোকে কৰিবা কি ইমপ্লাইজ দি 5/7 লিখিলা -7 + 9 কিমান হ'ব +2 হ'ব ফাইন equal to 5/7 whole to the power 2m আছে নহয় এতিয়া দুয়োফালে তোমালোকে চাইছা ভূমি একে কিন্তু ইয়াৰ ভূমি যি ইয়াৰ ভূমিও একে যেটো ভূমি একে তেন্তে পাৱাৰো আমাৰ একে হ'ব লাগিব মানে সেই কাৰণে তোমালোকে লিখিবা implies 2 is equal to 2m ফাইন এতিয়া কৰিবা কি তোমালোকে কাটি দিবা 2 * 1 = 2 ইয়াত 1 থাকিল তেনেহলে তোমালোকে কি পালা 1 is equal to m তাৰ মানে আমাৰ m ৰ মান হল 1 এইটো তোমালোকৰ আনসাৰ ফাইন নেক্সট কোৱেশ্চনটো কি আছিল এটো ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াকো মই তোমালোকক বুজাই দিছো মাথো তোমালোকে পৰীক্ষাত ভালদৰে নম্বৰ পাব লাগে হেতুলৈ তোমালোকে ধ্যান নিদিবা তোমালোকে বস্তুবিলাক যদি ভালদৰে নাজানা ক্লাস 9 ত গৈ তোমালোকৰ অসুবিধা হ'ব 9/49 আছে ইয়াত 2 নম্বৰত কি আছিল ৰবা so first of all 9/49 লিখিলা into তোৰ কি হয় into 9/49 আৰু কি আছে ৰবা পাৱাৰ বিলাক মই লাষ্টত লিখিম equal to 9/49 9/49 আছে 49 আছে whole to the power -4k আছে বোধহয় 4k আৰু 6k আছে সৰি এটা হ'ব তোমালোকৰ 6k এইখিনিতে তোমালোকক ক'ব বিচাৰিছো তোমালোকে যেতিয়া কোৱেশ্চনৰ পৰা কপিত তোমালোকে কোৱেশ্চনটো তুলিবা কোৱেশ্চন পেপাৰৰ পৰা কোৱেশ্চনটো যেতিয়া কপিত তুলিবা তেতিয়া সাৱধানে তুলিবা কেতিয়াবা তুলতে বহুত ভুল হয় ইয়াত -5 আৰু 7 আছে whole to the power -5 আৰু 7 -5 ইয়াত আছে whole to the power 7 আছে ফাইন এতিয়া ইয়াক আমাৰ কেৰ মান উলিয়াব লাগে নহয়নে বাৰু আচ্ছা ইয়াত কিন্তু চাইছে সববিলাকৰ ভূমি একে সববিলাকৰ ভূমি যেহেতু একে ইয়াৰো একে গতিকে তোমালোকে ইয়াত লিখিবা 9/49
হোল টু দি পাৱাৰ যেতিয়া পূৰণ হয় তেতিয়া পাৱাৰবিলাক কি হয় প্লাছ হয় নাই এইকাৰণে -5 + 7 লিখিলা একেবাৰে সহজকৈ দিয়া আছে ইয়াত 9/49 দিয়া আছে হোল টু দি পাৱাৰ -6k ফাইন এতিয়া তোমালোকে ইমপ্লাইজ দি লোৱাচোন ইমপ্লাইজ দি ইয়াত 9/49 হোল টু দি পাৱাৰ কিমান আছে -5 + 7 কিমান হ'ব +2 is equal to 9/49 হোল টু দি পাৱাৰ -6k আছে নহয় এতিয়া তোমালোকে চাইছা দুয়োফালে আমাৰ ভূমি একে হলে কি হ'ব পাৱাৰ একে হ'ব লাগিব that means 2 is equal to -6k যদি -6k হয় তেনেহলে কি কৰিবা এবাৰ কাটাকাটি কৰিবা 2 1 গুণ 2 2 3 গুণ 6 এতিয়া 3 টো ইফালে আহিলে কি হ'ব হৰণ হ'ব 1/3 কিন্তু যেহেতু ইয়াত মাইনাস আছে মাইনাসটো ইফালে আনি দিয়া ইকুৱেল টু k হ'ব আলটিমেটলি কি পালা তোমালোকে ইমপ্লাইজ k ইকুৱেল টু -1/3 এইটো আনসাৰ লাষ্টলি তোমালোকৰ 7 নম্বৰ আৰু এটা অংক কৈ দিবলৈ লৈছো এইটো হ'ব তোমালোকৰ একদম শৰ্টকাট 4 নম্বৰটো মই 3 নম্বৰটো কৈ দিছো 3 নম্বৰটো নালাগে 4 নম্বৰটো কৈ দিছো মই m ৰ মান নিৰ্ণয় কৰা যাতে m to the power 5 divided by m 5 to the power m আছে নহয় আচ্ছা ৰবা মই আগত কোৱেশ্চনটো তুলি লৈছো wait কিমান আছিল তোমালোকৰ 5 to the power m divide 5 to the power something equal to 5 কিবা আছিল মই চাই দিছো ৰবা 5 to the power -3 আৰু 5 to the power 5 5 to the power -3 আৰু 5 to the power 5 এইটো আছিল ইয়াৰ পৰা আমাৰ m ৰ মান উলিয়াব লাগে ফাইন কি কৰিবা এইটো 5 মাজত আছে ভাগ থাকিলে পাৱাৰ বিলাকৰ কি হয় বিয়োগ হয় তেনেহলে তোমালোকে লিখিবা 5 to the power m minus ইয়াত কিন্তু -3 আছে এখানে ব্র্যাকেট দিব লাগিব -3 দিলা ইকুৱেল টু 5 to the power 5 আচ্ছা গল which again implies 5 to the power m to লিখিবা এই মাইনাস ইনটু মাইনাস কিমান কি হ'ব প্লাস হ'ব +3 ইকুৱেল টু 5 to the power 5 এতিয়া চাইছা ইয়াত ভূমি 5 ইয়াতো ভূমি 5 তেনেহলে পাৱাৰ একে হ'ব লাগিব which implies m plus 3 equal to কি হ'ব 5 which again implies m equal to কি হ'ব 5 3 ইফালে আহিলে মাইনাস হ'ব সেইকাৰণে m ৰ মান হৈ গল তোমালোকৰ 2 এইটো তোমালোকৰ আনসাৰ এই তিনটাৰ পৰা তোমালোকৰ এটা কোৱেশ্চন একদম শিওৰ পৰীক্ষাত আহিব গতিকে তিনিটাই তোমালোকে প্ৰেক্টিস কৰিব ভালদৰে আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰকাৰে ধন্যবাদ